এয়া জুবিনদাৰ জাষ্টিচ বিচাৰি ভাইটিয়ে আৰ্ট কৰিলে। কোনো দিৱালীত কোনো বুম নবজায়, শান্তিপূৰ্বকভাৱে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি বা জুবিনদাৰ স্মৃতিত জাষ্টিচ বিচাৰি আৰ্ট কৰিলে ভাইটিয়ে। এয়া চাওক, আমি এনেকৈ আৰু কিমান জাষ্টিচ বিচাৰিব লাগিব, কিমান ন্যায় বিচাৰিব লাগিব চৰকাৰৰ ওচৰত, যে চৰকাৰে আমাৰ ন্যায় দাবীটো মানি ল'ব বা জুবিনদাক ন্যায় দিব। কিমান ধৈৰ্য ধৰি থাকিব অনুৰাগীসকলে। আজি মোৰ দৰে এজন মানুহক যদি তেনেকুৱা ধৰণৰ প্ৰতিভাশালী ব্যক্তিয়ে যদি হত্যা কৰিলেহেঁতেন, তেনেহ'লে হয়তো চাগে এদিনতেই কেছ ক্লোজ। আজি কিয়নো ভগৱান তুল্য মানুহ এজনক ন্যায় পাবৰ কাৰণে আজি চৰকাৰৰ ওচৰত আমি ইমান কাকতি মিনতি কৰিব লগা হৈছে, ইমান প্ৰতিবাদ কৰিব লগা হৈছে। কিহৰ কাৰণে? কি স্বাৰ্থ লুকাই আছে চৰকাৰৰ? তেওঁলোকৰ দৰে মানুহক আজি চৰকাৰে বচাই আছে। কোন আছে তেওঁলোকৰ পিছফালে যে জুবিনদা আজি ন্যায় পোৱা নাই? কোন আছে হত্যাকাৰীৰ পিছত? এই আৰ্ট কৰা আমাৰ ভাইটি হৈছে এওঁ ৰুবুৰঞ্জন পাটৰ। তেওঁ অলপ লাজ কৰে। তো জুবিনদাৰ ফটো অকল এইখিনি আৰ্ট কৰিছে এনেকুৱা নহয়, তেওঁ আৰ্ট কৰিছে জিৰণি চৰা ভুলকাগুৰি গাঁৱত জিৰণি চৰা ডাঙৰকৈ আৰ্ট কৰিছে, এনেকুৱা বহুত জেগা আৰ্ট কৰিছে।